হেল্ল' বন্ধুসকল, যোৱাটো ভিডিঅ'ত আমি কথা পাতিছিলোঁ ইউনো এছবিআইত গৈ আপুনি ট্ৰেইন টিকেট কেনেকৈ বুক কৰিব পাৰে। আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম আপুনি যদি ইউনো এছবিআইত গৈ ট্ৰেইন টিকেট বুক কৰি ৰাখিছে আৰু সেই সময়ত আপুনি ট্ৰেইন টিকেটটো ডাউনলোড কৰা নাছিলে, পাছত আপুনি ট্ৰেইন টিকেটটো ইউনো এছবিআইৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰিব। যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ল্ড অসমলৈ। বন্ধুসকল, প্ৰথমতে ইউনো এছবিআইত আকৌ লগ ইন হৈ যাম আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম। বন্ধুসকল, আপোনালোকে দেখা পাইছে আমি আমাৰ মোবাইলৰ স্ক্ৰীনত আহি গৈছো। ইয়াত ইউনো এছবিআই মোবাইল এপটো অপেন কৰি লৈছো। যেতিয়া অপেন কৰি ল'ম, ইয়াত 6 ডিজিটৰ এমপিনটো ভৰাই আপুনি আপোনাৰ একাউণ্টত লগ ইন হৈ যাব পাৰে। আপুনি আপোনাৰ একাউণ্টত 6 ডিজিটৰ এমপিনটো ভৰাই লগ ইন হৈ যাওক। আপোনাৰ ইউনো একাউণ্টত লগ ইন হৈ যোৱাৰ পাছত আপুনি এই পেজটোত আহি যাব। ইয়াত আপোনাৰ একাউণ্টত ডেছবৰ্ডটো দেখুওৱা হ'ব। ইয়াত ট্ৰেইন টিকেটৰ যিটো অপশ্যন আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক। ট্ৰেইন টিকেটৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক IRCTC ট্ৰেইন বুকিঙৰ যিটো পেজ আছে তালৈ ৰিডাইৰেক্ট কৰিব। ইয়াত ৰাইট ছাইডৰ আপাৰ কৰ্নাৰত আপোনাৰ যিটো ইউজাৰ ID আছে IRCTC সেইটো দেখা পাব। তাৰ ওচৰতে এটা কাৰ্চৰৰ অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ভালেকেইটা অপশ্যনৰ এখন লিষ্ট আপুনি ইয়াত এনেদৰে দেখা পাব। ইয়াত বুকিং হিষ্ট্ৰী যিটো অপশ্যন আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক। বুকিং হিষ্ট্ৰীৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিকেইটা টিকেট আপকামিং ডেটত আছে সেইকেইটা টিকেট ইয়াত দেখুওৱা হ'ব। এতিয়া মোৰ এটাই টিকেট আছে আহি থকা দিনত যাবৰ কাৰণে, সেই টিকেটটো ইয়াত দেখুওৱা হৈছে। ইয়াত আপুনি এই টিকেটটোৰ ওপৰত ক্লিক কৰি দিয়ক। যেতিয়া তাৰ ওপৰত ক্লিক কৰি দিব, টিকেটটোৰ ডিটেইলছ ইয়াত এই পেজটোত দেখা পাব। ইয়াতে আপুনি ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড অপশ্যন এটা পাব। তাৰ ওপৰত আপুনি ক্লিক কৰি ডাইৰেক্টলি টিকেটটো আপোনাৰ ডিভাইচত ডাউনলোড কৰি ল'ব পাৰে। কিন্তু যদি আপুনি বিচাৰে আপোনাৰ টিকেটটো ইমেইল বা SMS-ৰ মাধ্যমত পুনৰ পাবৰ কাৰণে, তেতিয়াহ'লে আপুনি ইমেইল/SMS-ৰ ওপৰত ক্লিক কৰি পুনৰ পাব পাৰে। আমি এতিয়া টিকেটটো ইয়াত ডাউনলোডে কৰিব বিচাৰিছোঁ, সেইকাৰণে ডাউনলোড চিম্বলটোৰ ওপৰত ক্লিক কৰি দিম। ডাউনলোড চিম্বলটোৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এটা পপআপ মেছেজ দেখুওৱা হৈছে। ইয়াত কোৱা হৈছে আপোনাৰ ফাইলটো ছাকচেছফুলি ডাউনলোড হৈ গৈছে আৰু আপোনাৰ ফোনৰ ষ্ট'ৰেজত এইটো ছেভ হৈছে। এতিয়া অ'কে কৰি আমি আমাৰ ফোনৰ ক'ত ছেভ হৈছে টিকেটটো তাতে বিচাৰোঁ। আপুনি এতিয়া আপোনাৰ ফোনৰ ফাইল মেনেজাৰ অপশ্যনত গুচি যাওক। ফাইল মেনেজাৰ ফল্ডাৰত গুচি যাওক। ফাইল মেনেজাৰত যোৱাৰ লগে লগে আপুনি বহুত কেইটামান ফল্ডাৰ ইয়াত দেখা পাব। তাৰ ভিতৰত ডাউনলোড ফল্ডাৰটো অপেন কৰি লওক। ডাউনলোড ফল্ডাৰটো অপেন কৰাৰ লগে লগে আপুনি চাওক আপোনাৰ ট্ৰেইনখন ক'ৰ পৰা ক'লৈ বুক কৰিছিলে। মই খৰিয়াবাৰীৰ পৰা ৰঙিয়ালৈ বুক কৰিছিলোঁ। ইয়াত লেখা আছে খৰিয়াবাৰী ৰঙিয়া, আৰু সেই টিকেটটোৱে হ'ব আমাৰ ট্ৰেইন টিকেট। গতিকে এইটো অপেন কৰি লওঁ। এইটো অপেন কৰাৰ লগে লগে আপুনি টিকেটটো এনেধৰণে দেখা পাব। বন্ধুসকল, এনেকৈ আপুনি ইউনো এছবিআইত যদি কিবা এটা ট্ৰেইন টিকেট বুক কৰি ৰাখিছিলে আৰু সেইটো পাছত ডাউনলোড কৰিব বিচাৰে, তেতিয়া সহজতে কৰিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ পচন্দ হৈছে। কেনেকৈ আপুনি ইউনো এছবিআইত গৈ আগতে বুক কৰি থোৱা ট্ৰেইন টিকেটটো ডাউনলোড কৰিব পাৰে তাৰ বিষয়ে জানিব পাৰিলে। যদি এই ভিডিঅ'টো পচন্দ হৈছে, ভিডিঅ'টো কৰক লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ বন্ধুসকল, নমস্কাৰ।